নমস্কাৰ এইসকল কি খবৰ আপোনালোকৰ আৰু কালি ৰাতি দেখিলে লস্কো বনালোঁ কালিৰ ব্লগটো যদি কোনোবা কোনোবা নাই চোৱা সেইখিনি চাব আৰু আজি হ'ল উৰুকা আজি খানা আছে আজিও পূৰা একদম ফুল ভিডিঅ'টো চাই যাব ঠিক আছে আৰু ভিডিঅ'টো শেষলৈকে চাই যাব খুব ভাল লাগিব ভিডিঅ'টো চাই ঠিক আছে বলক ভিডিঅ'টো চাই যাওক আৰু মই ঘৰৰ কাম বনটো কৰি লওঁ তাৰপিছতে মই মানে মেজিলৈ যাম আৰু শাক চাক কুটা পৰ্বখিনি কেতিয়া আৰম্ভ হয় নাজানো আৰু গা পা ধুই গৈ যাব লাগিব আৰু অলপ পিছকে পূৰা দেখাই যাম ভিডিঅ'টো চাই যাব হেই ফাইনেলি গা চা ধুই আহি গ'লো এতিয়া আৰু কিবা অকণমান খুৱাই লওঁ নহ'লে মুখখন একদম বিৰাট টাইন ধৰে এইটো ব্ৰ' প্লাছটো একদিন ঘঁহি আছিলোঁ ব্ৰ' প্লাছটো নুঘোঁ আজি মানে নতুন ক্ৰীম এটা ঘঁহোঁ এইটো কথা কেতিয়াও ঘঁহিও নাই পোৱা বাৰু আৰু ঘঁহি নাই পোৱা এয়া মই ভেলাঘৰ পাই গ'লোহি আৰু এইফালে দেখিছেনে খানা কটা খানা কটা নহয় চব্জি কটা আৰম্ভ হৈ গৈছে আৰু নহয়নে বাৰু হে হাই কৈ দিয়া ভাইটি লাজ কৰিছে হাই দিয়া হাই ৰ ভালকে নাই লৈছা হাই খাবলৈ মাছ চন্ত পকাই আদা লাগি গ'ল আদা লাগিছিল আমাৰ আইদেউসকল উপনিষদ ব্যস্ত মামি এইখিনি কি বাৰু কওকচোন কি বুলি ভাবিছে কোমোৰা নে পানী লাও নে কি অমিতা হয় অমিতা বাকী এফালে আমাৰ খানা পূৰা বনাই আছে দেই আৰু এইগৰাকী হৈছে বৌ তামাম এনজয় কৰিছে তামাম নাচিছে মোকো নাচিবলৈ লৈ গৈছিলে কিন্তু দিনত নাচিবলৈ অকণমান লাজ লাগে দিয়কচোন আমাৰ সেই ফটোৱা নাচবোৰ দিনত মাৰি একদম নাচা যে গম পাইছেনে ৰাতিপুৱাও নাচিবলৈ বিৰাট আশা এটা আছে আৰু প্ৰতি বছৰে আশা থাকেই যে ৰাতিকৈ নাচিম আৰু কিন্তু এটা কথা টেনশ্যন হৈ যায় এগৰাকী হৈছে সুকন্যা আৰু এই সুকন্যা ভায়েকৰ নাম কি আছিলে প্ৰীতম আৰু এগৰাকী হৈছে পইতম আৰু আমি এইফালে খাবলৈ বহি গ'লোঁ ফাইনেলি নহয়নে বাৰু একেলগে খোৱাটো মজাই বেলেগ নহয়নে বাৰু আমাৰ এই বাৰু মাঘ বিহুত প্ৰতি বছৰে খোৱা হয় এইবছৰ বুলিয়ে নহয় প্ৰতি বছৰে খোৱা হয় আৰু প্ৰতি বছৰে বিৰাট ফূৰ্তি লাগে কিন্তু মই আগতে ভ্লগ নাই বনোৱা মাঘ বিহুত আৰু এইবাৰ এইবুলি ভাবিলোঁ যে এই স্মৃতিবোৰ এনেদৰে সাঁচি ৰখাই থওঁ আৰু এইজন যে দেখাই আছোঁ বেলেগ ভাবিব নালাগে মোৰ মামা হয় ঠিক আছে আৰু এইফালে অকল মোৰ মাছৰ শাক যিহেতু মই ছাগলী পাতিহাঁহ নাখাওঁ সেইকাৰণে আচলতে পাতিহাঁহটো খাওঁ দেই নাখাওঁ নকওঁ কিন্তু ৰাজহাঁহৰ লগত মিহলাই দিয়াৰ বাবে মই নাখাওঁ কিন্তু পাতিহাঁহ খাবলৈ খুবেই মন এটা আছিলে মানে মই কি আৰু পাতিহাঁহো নাখাওঁ ৰাজহাঁহো নাখাওঁ ছাগলীও নাখাওঁ সেইকাৰণে মানে মোৰ অকল মানে কিমান উদং হৈ আছে আৰু আমাৰ সন্মুখত দেখিছেনে ধূপকচি আছে আজি সেই মাঘৰ বিহুৰ আগদিনাখন সকলো ৰাইজে মিলি ইয়াতে একত্ৰিত হৈ এমুঠি অন্ন গ্ৰহণ কৰিব লৈছে ফাইনেলি পাছতকৈ হৈ গ'ল হয় নাই বাৰু কিমান ভাল খেলা কৰি দিয়া বুকু মাৰি এয়া দেখিছেনে আমাৰ বহুত মানুহ কেইঘৰ খাইছিলে গম পোৱা নেকি বাৰু কেইঘৰ মানুহ খাইছিলে গম পোৱা নেকি 26 ঘৰ যে নহয় আৰু 22 ঘৰ বুলি কোৱা শুনিছোঁ বাৰু আমি আছোঁ হাই আমাৰ বিয়েৰ ৰাইচ একদম খাই হৈ গ'ল পুৰা এতিয়া গান লগাইছে আৰু ভিডিঅ' নকৰোঁ আৰু কপিৰাইট লাগি যাব নাই বেছি নাখালোঁ অকল মোৰ মাছ খাইছোঁ শুনি বুলিহে এইফালে মামা এজনে খাই আছে আৰু বাকী এইফালে পুৰা খালে বাকী খাই কৰি পুৰা হৈ গ'ল মই আৰে আমাৰ চতে মামাৰ কোচত আকৌ ভাগিনীককতো মৰম কৰিব লাগিবই ন অকণমান বাৰু সিহঁতি চৰ্ট চাই হাঁহিছে মোৰ কথা নাই হহা দেই বনাই আছে কি মেজি হাই মেজি নহয় মেজিঘৰ নহয় খৰি দিয়া টাইপৰ ন কাক খৰি দিয়া হ'ব অঁ আচ্ছা কাইলৈ দিবা বাই বাই নিদিবা ৰ'বা তেওঁলোক চাম বুলি ৰৈ আছে সেইখনকে থাকিব দিয়া ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব হয় নহয়
আমাৰ মেজিটো চাবৰ কাৰণে বাৰু আপুনি আগ্ৰহী নে আমাৰ মেজি বনাই পুৰা একদম ৰেডি হৈ গ'ল কিন্তু আমাৰ মেজিটো একদম বহুত অৱস্থা বেয়া ইমান বেয়াকে এই বস্তা বেয়া বুলি নকবি খাইছো এই জলদি গুটি মাৰি কেলা মোবাইলকে ভাই আছে বস্তা বেয়া বুলি মেজি বস্তা বেয়া বুলি জলদি গুটি মাৰি এ মোক কেলা ওৰে মই গালি খাই গৈছো দেই সৰি গাইছ ইয়াৰ শুইছি দুবা কালা এই গাইজ ভাবিছিলোঁ কি গম পায়নে ৰাতিপুৱা একদম পুৰা নাচিম বুলি পুৰা ফূৰ্তি কৰিম কিন্তু মদখোৱা মানুহবোৰ পুৰা অকণমানি ফূৰ্তি কৰা খাখিনি মানে শেষ হৈ গৈছেগৈ আৰু নাচিবলৈ পাওঁ নাপাওঁ আশা নাই আৰু পাম নাই বাৰু কাজিয়া হৈ আছে তাৰমানে এতিয়া কাজিয়া মোৰ হৈ আছে। বেয়া লাগিছে বহুত বেয়া লাগিছে কাজিয়া হৈ আছে কিমান আকৌ ডাঙৰ কাজিয়া অকণমানি কাজিয়া নহয় ডাঙৰ এইফালে বিচনা আৰু মানুহ এজন শুই আছে উঠিছে নাই মই উঠিছে তাৰমানে নাচিব পালে হয় আৰু তই নাচিব পাৰিলে হয় আমি নাচিবলৈ আহিছো আশা কৰি তহঁতক এটা কাম কৰ নাচিলে পালে নাচি থাক অঁ যাতে কাশ্মীৰ মই দায়িত্বটো দিছোঁ দায়িত্ব পাইছে দায়িত্ব পাইছে কৈ আছ আমি আমাৰ মাঘ বিহু মেজি আমি খাবলৈ প্ৰস্তুত আছোঁ খাইছোঁ আজি এসাঁজ ভাত চলি আছে চলি আছে আমাৰ যাতে কাশ্মীৰ মন্ত্ৰীয়ে গোটেই এৰিয়াটোৰ ল'ৰা ছোৱালীৰ লগত যেনেকৈ ৰং ধেমালি কৰিব তাৰপিছত কিনাতে এজন মানুহো শুই আছে এই মানুহজনৰ যাতে মানে কোনো বিপদত নপৰে তত্বাৱধান কৰিব অনুৰোধ জনাইছোঁ দিয়া দিয়া হাতৰি দিয়া গান গোৱা গান গান ডেক তাৰমানে বেয়া হ'ল এতিয়া ইতিমধ্যে ডেক তাৰমানে আমি জ্বলাই আছো এতিয়া আমি নাচিব লাগিব ধিচাক গাড়ী নাই বোলে ডেক নাই অলপ বহুত বিপদত পৰি গৈছে কি মানে ঐ গান না ঐ ডেক আছে ডেক ডেক অকণমান ফুটি গৈছো দে আমাৰ নাচ আৰম্ভ কৰি দিলোঁ দেই ৰাইজ ডেক আহি গ'ল বুলি গম পাইছে চাগে নহয়নে বাৰু মিছা কথা নকওঁ একেবাৰে মই ডেক নাই আহা এটা সৰু চাউণ্ড বক্স আহিলে আমাৰ মাজলৈ আৰু সেইটোকে আমি আঁকোৱালি ল'লোঁ আৰু এইটো সময়ত নাচিবৰ বাবে এটা সৰু চাউণ্ড বক্সে আমাৰ বাবে যথেষ্ট গম পাইছেনে প্ৰতি বছৰে আমাৰ মানে এই ৰাতি এই সময়কণৰ বাবে আমি একদম আগ্ৰহী হৈ ৰৈ থাকোঁ ভোজ খোৱাৰ পিছতে আমি নাচিম মানে আৰু কি গম পাইছেনে এই যে 9টা 10টালৈকে আমাক থাকিব দিয়ে আৰু ছোৱালীখিনি তাৰপাছত আৰু আমাৰ মানে কোনো কেছ নাই মানে আমাক মানে থাকিব নিদিয়ে মানে কি আৰু আমি থাকিব বিচাৰিলেও আমি নিজে নাথাকোঁ যিহেতু সেই সময়কণ মানে 9টা 10টাৰ পিছত তালৈ আহি যায় জুৱা খেলা মানুহ মানে ঢেৰ য'ৰ ত'ৰ মেজিৰ পৰা আহে আমাৰ ভেলাঘৰটোহে পাই গম পাইছে প্ৰতি বছৰে আমাৰ ভেলাঘৰটোত মানে জুৱা খেল হয়েই ক'ৰ পৰা মানুহবোৰ আহি পাই যেহি নাজানো ৰাতি সমাপ্ত এইবাৰতো 8:30লৈকে থাকিলোঁ অকল দেই তাৰপিছত বাৰু গুচি আহিলোঁ নাচিও খুব ভাল লাগে ভাগৰ লাগে বাৰু আৰু তথাপি মানে খুব ভাল লাগে ক'বলৈ ভাষা নাই আৰু ৰাইজ আৰু সেইকাৰণে মই স্মৃতিবোৰ এটা ব্লগত থৈ দিছোঁ যাতে আহিবলগীয়া বছৰকেইটানো আমি ধুনীয়াকৈ চাই যাব পাৰোঁ সেইবোৰ অনুভৱখিনি ল'ব পাৰোঁ যে আগতেও আমি মানে এনেকৈ আছিলোঁ খুব ভাল লাগিলে আৰু এই মানে তাত মানে ভালকৈ নাচিছোঁ বেয়াকৈ নাচিছোঁ একো নাই উৎপতীয়া নাচে আমাৰ এইবোৰ তেনেকেই আমি খুব সুখ অনুভৱ কৰোঁ মোৰ ইমান ঠাণ্ডাত জাক একত কেঁকুৰি থকা মানুহজনীয়ে নাচি চব কাপোৰ খুলি পেলালোঁ জানেনে ৰেগুলাৰ 2-3টা চোলা পিন্ধোৱে একদম ৰেগুলাৰ দেই এইটো আৰু মানে নাচি ভাগৰ গ'ল বহুত বেছি ভাগৰ লাগিছে নহয় বাৰু আমি গৈছে কাপোৰ কানি একদম সলাই দিলোঁ আমি নাচি ভাগৰি গ'লো বিৰাট জ্বালা খাব লাগিলে এগৰাকী আপুনি 8 PM খালে আজি 8 PM খাই বম হৈ আছে 8 PM খাই বম দুটা খালে মইতো এপেক দিছোঁ মাত্ৰ এপেক দিছোঁ মাত্ৰ দুটা আমাৰ